মৰ্নিং ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক আটাই ভালে আছে। আজি আমাৰ আইজলত দ্বিতীয়টো দিন আৰু প্ৰথম পুৱা। খিৰিকীৰ পৰ্দাখন গুচাই দিলোঁ আৰু সূৰ্যৰ সোণালী কিৰণেও পাহাৰৰ মাজৰ পৰা আমাক এটি সুন্দৰ দিনৰ বাবে সম্ভাষণ জনালে। বেলকনিলৈ অকণমান ওলাই গৈ চালোঁ, বাহিৰত ফিৰফিৰীয়া আৰু ঠাণ্ডা বতাহ দি আছিলে। ভিতৰলৈ আহি জেকেট আৰু টুপি পিন্ধি লৈ কৰিডৰটোৰ ফালে এনেই অকণ ওলাই গ'লোঁ। লজটো যথেষ্ট ডাঙৰ আৰু ই চিটিৰ একেবাৰে চেণ্টাৰ প্লেচত আছে। ইয়াৰ পৰা চাৰিওফালৰ পাহাৰৰ মাজে মাজে থকা চহৰখন খুব সুন্দৰকৈ দেখিবলৈ পোৱা যায়। এনেতে কৰিডৰত ঝৰ্ণা বাইদেউক দেখিলোঁ। বাইদেউ পানী নিবলৈ আহিছিলে। আমি আজি দিনটোৰ বিষয়ে কি প্লেন আছে এই বিষয়ে কথা পাতিলোঁ। তাৰপিছত এই পৰিভ্ৰমী জীৱকেইটা সাজু হ'লোঁ আজিৰ দিনটোৰ বাবে। মোৰ লগত আছে সেয়া মোৰ ৰুমমেট সুস্মিতা গোস্বামী বাইদেউ। ইয়াৰ পিছত আহি গ'ল ব্ৰেকফাষ্ট, আৰু আমি যিহেতু সোনকালে ওলাইছোঁ, ৰাতিপুৱা বৰ বিশেষ একো বনাই দিব নোৱাৰে বাবে ব্ৰেড বাটাৰ অমলেট আৰু চাহ ল'লোঁ। আৰু বাকী কেইগৰাকী বাইদেউ আমাৰ ৰুমতে আহিল আৰু আমি একেলগে বহি ব্ৰেকফাষ্ট কৰিলোঁ। ইয়াৰ পিছত আমাৰ যাত্ৰা আৰম্ভ হ'ল। আজি আমাৰ গন্তব্যস্থান আছিল চাম্ফাই টাউন আৰু ইণ্ডিয়া ম্যানমাৰ বৰ্ডাৰ। চাম্ফাই হৈছে মিজোৰামৰ তৃতীয় বৃহৎ চহৰ আৰু আইজলৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় 194 কিলোমিটাৰ, আৰু ইয়াক ৰাইচ বল অফ মিজোৰাম নামেও জনাজাত। চাম হৈছে মিঠা বা স্বাদযুক্ত আৰু ফাই ধাননি বা খেতি কৰা মাটি। সেয়েহে চাম্ফাইৰ অৰ্থ হৈছে মিঠা বা উৰ্বৰ ধাননি থকা ঠাই বা উৰ্বৰ কৃষিভূমি। যাত্ৰাপথৰ আৰম্ভণিতে আমি দেখা পালোঁ এখন শুকুলা মেঘৰ নৈ। পাহাৰৰ তলেৰে উৰি যোৱা মেঘবোৰ ঠিক ঢৌ খেলি থকা নদীৰ পানীৰ দৰেই লাগিছিলে। সেই অপূৰ্ব দৃশ্য দেখি নামি যোৱাৰ লোভটো সামৰিব নোৱাৰিলোঁ। অলপ সময় ৰৈ পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ। আমাৰ গাড়ীখন মেঘৰ নদীখনৰ পাৰে পাৰে আগবাঢ়ি গৈ থাকিল আৰু মেঘবোৰো আমাৰ কাষে কাষে উৰি গৈ থাকিল। প্ৰকৃতিৰ এই সৌন্দৰ্যই আমাক সকলোকে মোহিত কৰিছিল আৰু আমি কোনো কথা নোকোৱাকৈ কেৱল এই সৌন্দৰ্য উপভোগ কৰি আগবাঢ়ি গৈ থাকিলোঁ। ডাৱৰে ডাৱৰে চুমি যায় আকাশৰ নীলাখিনি, মোৰ আকাশতে তোমাক ধৰিলোঁ জোনাক বুলি।